গুড ইভিনিং। আজি অসমৰ হোমগাৰ্ডৰ বিষয়ে অলপ আলোচনা কৰিম। হোমগাৰ্ডৰ এতিয়া টোটেল মানুহ আছে 26,000। 26,000 মানুহ আছে, পোষ্ট আছে 16,000। প্ৰায় 11,000 মানুহ এতিয়া ঘৰত বহি আছে, ডিউটি পোৱা নাই। কিমান কষ্ট কৰি আছে, ডিউটি পোৱা নাই। কেইবা মানে ডিউটি পালেহে 6 মাহ পালে, তাৰপিছত 2 বছৰমান ডিউটি নাপালা হ'ল। এনেকুৱা কথা, এনেকুৱা চলি আছে। কিমান দিনৰ পৰা এই হোমগাৰ্ড ৰেগুলাৰ হ'ব বুলি চৰকাৰে ক'লে, আৰু তাৰপিছতে আৰু একো নহয়। আৰু এতিয়া অসম চৰকাৰে আৰু 5,000 নতুন মানুহ ল'বলৈ আগবঢ়াইছে। এতিয়া কেতিয়া নহ'ব আৰু জান থাকিলে জান দি দিম। আৰু এতিয়া নতুন ল'ৰা ল'বলৈ নিদিম। পুৰাণ ল'ৰা যিমান গোটেইকেইটা আছে, গোটেইকেইটাক আপুনি ৰেগুলাৰ ডিউটি দিয়ক, তাৰপিছতেহে নতুন মানুহ ল'ব। আৰু এই খেল লাগিছে নি? এতিয়া খেল লাগাইছে নি অসম চৰকাৰে? মোৰ পুৰণা মানুহ কিমান দিনৰ পৰা কাম কৰি আছোঁ। আজিৰ পৰা কোনো একো দিয়া নাই, PF দিয়া নাই, ESI দিয়া নাই। ৰেগুলাৰ ডিউটি নাপাওঁ, আৰু 6 মাহ পালোঁ। 6 মাহৰ পিছত আৰু 2 বছৰমান নাপাওঁ। আৰু কিমান মানুহ আছে ডিষ্ট্ৰিক্টত? হাইলাকান্দি ডিষ্ট্ৰিক্টত 700 মানুহ আছে। 700 মানুহৰ পৰা 180টা 130টা 50টা পোষ্ট আছে। 130টা 50টা পোষ্টৰ মাজত 3 বছৰে একটা ডিউটি পাওঁ। 3 বছৰে একটা ডিউটি পালেহে মই কেনেকৈ জীয়াই থাকোঁ? আৰু অসম চৰকাৰে সেইগুলো নাজানে নেকি? অসম চৰকাৰে এতিয়া নতুন মানুহ ল'লে মোৰ যিমান তেজ আছে তেজ দেখাই দিম। আৰু মৰি যাম। আৰু মৰি যাম। আৰু মানুহ ল'বলৈ নিদিম। আৰু মানুহ ল'বলৈ নিদিম। আৰু যিমান ষ্টেটৰ সংগঠন আছে, গোটেইকেইটা ওলাই এতিয়াহে ধৰ্ণা দিম। আৰু ধৰ্ণা দিবৰ টাইম কেতিয়া আছে? সংগঠন লৈ ঘৰত বলে কেনেকুৱা হ'ব? আৰু এতিয়া সংগঠনৰ কাম সংগঠনে কৰিব লাগিব। ঘৰত বহি থাকিলে নহ'ব। আৰু এই বেংকৰ চাতাৰ নিচিনা সেই ষ্টেটত কিমান সংগঠন বনাইছে, আৰু কিমান সংগঠন বনাই কি কাম আগুৱাইলে? আৰু এতিয়া চৰকাৰে 5,000 মানুহ ল'ব। আৰু সংগঠন বনাই কি কাম হ'লে? আৰু সংগঠনৰ একো কাম নাই। আৰু সংগঠনৰ কামটা কি এইটো বন্ধ কৰি দেখাওক, আৰু নহ'লে সংগঠন বাদ দিয়ক। অসম চৰকাৰে সংগঠনৰ ৰেজিষ্ট্ৰেশ্যন দিলে, আৰু ৰেজিষ্ট্ৰেশ্যন লৈ ঘৰত বহি থাকিলে হ'ব নি? ঘৰত বহি থাকিলে কেতিয়া নহ'ব? আৰু বেলেগ ডিষ্ট্ৰিক্টৰ মানুহে ৰেগুলাৰ ডিউটি পালে, অসমৰ মানুহে ৰেগুলাৰ ডিউটি নাপায়। আৰু কেনেকুৱা চলিব? আৰু এনেকুৱা কাৰ ঘৰ চলিব? 26,000 হোমগাৰ্ডৰ ঘৰ চলিব নি? এতিয়া অসম চৰকাৰে কিমান ডিপাৰ্টমেণ্টৰ চাকৰি দি আছে? ডিপাৰ্টমেণ্টৰ চাকৰি দিব নোৱাৰে নি? তেজ থাকিব, যিমান সময়ত তেজ থাকিব বডিত, তিমান সময়ত নতুন ল'ৰা ল'বলৈ নিদিম। লাগে চৰকাৰৰ গুলিৰ আগত মৌত হৈ যাম। আৰু নতুন ল'ৰা ল'বলৈ নিদিম। পুৰাণ ল'ৰাক আপুনি ৰেগুলাৰ ডিউটি দিয়ক, তাৰপিছতেহে নতুন ল'ব পাৰিব। নহ'লে নহ'ব। আৰু লাগে গুলিৰ আগত মৌত হৈ যাম। মৰি গ'লে আৰু একো নাই। মোৰ ৰেগুলাৰ ডিউটি লাগিবই লাগিব। ধেমালি নচলিব এতিয়া। আৰু ধেমালিৰ দিন গুচি গ'লে। ধেমালি যিমান দিন কৰিছিলা, এতিয়া আৰু কৰিব নোৱাৰিব অসম চৰকাৰ। মই সকীয়ানি দি দিছোঁ আজি।